Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? আপোনালোক সাগে ভালে আছে কিন্তু আমিয়ে ভালে নাই। আমাৰ খবৰ বেয়া, বহুত বেছি বেয়া কাৰণ সাগে মেবি ভিডিও বনাব নোৱাৰিম আৰু মোৰ আইফোনটো বেয়া হৈছে। যোৱাকালি ৰাতিৰ পৰা চাৰ্জ লোৱা নাই। এতিয়া 22% মান আছে চাৰ্জ। এতিয়া আমি যাব ওলাইছো মোবাইলৰ দোকানত, মানে সাৰ্ভিসিংত যাব ওলাইছো মোবাইলটো লৈ কিনে চাৰ্জ নলয়। চাৰ্জাৰ ডালৰ প্ৰবলেম নে ফোনটোৰ প্ৰবলেম একো গম পোৱা নাই। একবাৰ কালি ৰাতি বহুতবাৰ লাগাৰ পিছত 1 ঘণ্টামান পিছত এবাৰ ললে, তাৰ পিছত আকৌ নলোৱা হৈ গল। এতিয়া চাৰ্জ নলে মোবাইলটো চাৰ্জ দিব পৰা নাই। এতিয়া মোবাইলে নতুন মোবাইল কিনিছো, কিবা এটা প্ৰবলেম হলে বহুত বেয়া লাগিব, মনটো ঠাক 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 লাগি আছে। এইটো ফোন যদি বেয়া হয় আৰু নতুন ফোন ল'বও নোৱাৰিম, ইমান পইচা গুচি গল এটোতে। কি কৰিম ভাবিব না, সঁচাকে হাঁহি আছো যদি মনটো বহুত বেয়া লাগিছে। ওয়াৰেন্টি আছে, ওয়াৰেন্টি নতুন মোবাইল কত দিব? 1 বছৰ থাকে ন পুৰা নতুন মোবাইল দিব। মোবাইল মানে কি আৰু হেই ভাল কৰি দিব আৰু ভাল কৰি দিব বাৰু। তো বলাচোন বলা, মানে এবাৰ যেতিয়া ডক্টৰৰ ওচৰত যাম ন, তেতিয়া সদায় যাই থাকিব লাগিব ডক্টৰৰ ওচৰত। তেনেকে এবাৰ যেতিয়া মানে মেকানিকৰ ওচৰত যাম, তেতিয়া সদায় যাই থাকিব লাগিব। আৰু মোবাইলটো যেন একো নহয়, অকল চাৰ্জাৰৰ প্ৰবলেম তেনেকুৱাই যেন হয়। আৰু ইউ আইফোন ইউজ নকৰে যে তাৰ চাৰ্জাৰ দি আমি চাম, টেষ্ট কৰিম, কাৰণ ই OnePlus ইউজাৰ, OnePlus বহুত বেছি ফেন OnePlusৰ, তো সি OnePlus ইউজ কৰে। তো আমাৰ বৰ্তমান আইফোনৰ চাৰ্জাৰ প্ৰবলেম হৈছে। এই টিকলি চাৰ্জাৰডাল লৈ কিনে এবাৰ দিব পাৰো এখন, হয় নে? তাই চাৰ্জাৰডাল চাই লওঁ। আমাৰ ওপৰত ভণ্টি এজনী থাকে, তাৰ চাৰ্জাৰডাল এবাৰ চাই লওঁ নহলে হয় নাই। তাৰপিছত আমি যাম হেৰিত মোবাইল ঠিক কৰিবলৈ। বলা আজি যাম, মনটো দুখ লাগি আছে গাইছ। যদি মোবাইলটো অফ হৈ কিনি ভিডিও ৰেকৰ্ড নহব, আজি কি কৰো। তো বলা আজি ভিডিওটো ষ্টাৰ্ট কৰো। এতিয়া ওলাইছো যাবলে। ৰ'দ দিছিল ৰাতিপুৱা, ৰাতিপুৱা ৰ'দ দিছিল, এতিয়া আকৌ ডাৱৰীয়া হৈ গল বতৰটো। আমি যাওঁ, একো যেন নহয় আৰু। এই লেতেৰা হৈ যাব নেকি? এইটো বেগ বৌয়ে থাইলেণ্ড যাওঁতে আনিছিল, তাকচোন কি মৰম লগা। যাওঁ দিয়ক। এতিয়া আমি চুলিখিনি আজি ধুইছো, এতিয়া ধুলি লাগি বেয়া হৈ যাব। সেইটোৱে প্ৰব্লেম, এই বতৰ কেইটাত মানে ধুলি লাগিব, চুলিবোৰ বেয়া হ'ব, বিৰাট দিগদাৰ। মানে এনে স্কুটিত যাই ভাল লাগে, বাট চুলি যে বেয়া হৈ যায় সেইটো বেয়া লাগে। তো এই কৃষ্ণ, ফোনটো ভাল হলেই হ'ল আৰু, চাৰ্জ দিব পৰা হৈ গ'লে হৈ গ'ল। আমি আহিছো এতিয়া এপেলৰ চাৰ্ভিচিঙত। চবতকে ভাল লগা কথা হ'ল যে মোবাইলৰ প্ৰব্লেম নহয়, চাৰ্জাৰৰ প্ৰব্লেম। সেইটো ভাল লাগিছে শুনি কিনে ন, মোবাইলটোৰ একো প্ৰব্লেম নহয়, চাৰ্জাৰডাল মানে হেৰি নহয়। আৰু চাৰ্জাৰৰ যোনডাল তাঁৰ থাকে, তাঁৰডালৰ প্ৰব্লেম। এতিয়া 3-4 দিন লাগিব বুলি কৈছে। এতিয়া সেইবিলাক চব চল্ভ হৈ গ'ল, ইয়াতে দি থৈ আহিলোঁ চাৰ্জাৰডাল। কিন্তু এতিয়া চাৰ্জ কিহেদি দিম, সেইটো মেইন প্ৰব্লেম। কিনিব গ'লে ইমান দাম, সেইকাৰণে নিকিনো। এবাৰ ঘৰত চাই দাদা বৌহঁতৰ কিবা পুৰণি চাৰ্জাৰ হয় নেকি, নহ'লে আৰু উপায় নহ'লে কিনিবই লাগিব আৰু নে কি কোৱা। তো বলা এবাৰ ঘৰত যাওঁ, যিহেতু উলুবাৰীতে আহিছোঁ, ঘৰ ওচৰৰে হ'ব বাৰু। আহি পালোঁ ঘৰ, একদম কিন্তু খোজকাঢ়ি ভাগৰ লাগি গ'ল ন, ৰ'দে ইমান ৰ'দ। কিন্তু চাওকচোন কি কাম কৰি আছে আমাৰ তিনদিনে। গা ধুব লাগিছে ন বাবা, গা ধুবা ন? তাৰ অকমান গা আজি দিবা নাই নেকি? দিবা নাই? ক'ত গৈছে? ফুপু গৈছে? ফু গৈছে নেকি দিবা? চাহ তাহ খালো বলো, আৰু এয়া কি হ'ল, চাহ তাহ খালো আৰু পুৰণা চাৰ্জাৰ এডাল আছিল বোৰ, এইডালে ললো, এইডালে হৈছে। কি বাবা? বাবা এইফালে আহাচোন, এবাৰ হাই কৈ দিয়া প্লিজ, এবাৰ কৈ দিয়া হেল্ল' বুলি কৈ দিয়া, হেল্ল' বুলি কৈ দিয়া, হেল্ল'। তো খালো চাহ আৰু যাওঁ মা যাওঁ, বাই বাই। যাওঁ, চাৰ্জাৰডাল কিবাকে যোগাৰ হ'ল। মই ভাবিছিলো আজি ভিডিঅ' দিব নাপাওঁ নেকি। মইতো ফাৰ্ষ্টতে মোবাইলটো বেয়া হোৱা বুলি ভাবিলো, এতিয়া গম পালো যে চাৰ্জাৰৰ প্ৰব্লেম। তো এতিয়া ললো চাৰ্জাৰ, যাওঁ বাৰু। চচমাযোৰ পিন্ধো, ইমান ৰ'দ। আৰু আমাৰ ঘৰৰ পৰা লৈ ললো গছ পুলি, সেয়া দেউতাক ডাঙৰ কেইডাল দিব দিলো, দেউতাই সৰু কেইডালহে দিলে। হ'ল আমাৰ তাত ডাঙৰ কৰিম। পুৰা আহি কিনে বিৰাট ভোক লাগি গৈছে গাইছ, আৰু
গাখীৰ কল ভাত খাই দিছোঁ আহি ঘৰত ভাত খাই অহা নাই কাৰণ মায়ে ইয়াতে বনাইছে সেইকাৰণে তাত নাখালোঁ তাত চাহে খালোঁ আৰু ইয়াতে আহি এনেকৈ গাখীৰ কল আমি ঘৰৰ পৰা আহোঁতে কুলাৰ চালোঁ AC চালোঁ এনেকৈ আহোঁতে দেৰি হৈ গ'ল 4:30 হ'ল তাত কিনিলোঁ কেইবাটাও কাম কৰিলোঁ তো সেইবোৰ আৰু দেখুৱাই থকা নহ'ল কাৰণ আজি গাটো বেয়া লাগিছে আজি মানে ৰাতিপুৱাও বহুতখিনি কাম ওলাইছে কাপোৰ চাপোৰ ধোৱা মিলা আজি 3rd ডে হয় তো সেইকাৰণে মানে জানেইতো 3rd ডে বা পিৰিয়ডছৰ সময়ত কেনেকুৱা টাইপৰ হয় সেয়া উঠা ঐ উঠা মস্ত ভাগৰ লাগিছে না গুড ইভিনিং গাইজ গুড ইভিনিং গাইজ একদম ভাগৰ লাগিছে আহি কিনে গা পা ধুই কিনে শুই গ'লোঁ এতিয়া ওচৰৰে বৰমাইগৰাকীয়ে আমাক চাহ খাবলৈ মাতিছে মা আৰু মোক সন্ধিয়া তাতে যাওঁ কাপোৰ পিন্ধো ভাগৰ লাগে আৰু যেতিয়া বিচনাত পৰি দিব ন একদম উঠিব মন নাযায় গা পা ধুই শুলো যে টোপনি আহি গৈছে তো এতিয়া যাব লাগে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধো ঘৰটো একদম ওচৰত হ'লেও যিহেতু নতুন কইনা অকণমান সাজি কাচি যাওঁ আৰু নে কি কয় তো ভালকৈ কাপোৰ এযোৰ পিন্ধো ৰ'ব বোৱা কাপোৰ এযোৰ কি পিন্ধো ক'ৰবাত যাবৰ সময়ত ক'ৰবাত যেতিয়া যাব লাগে মই কনফিউজ হৈ যায় কাপোৰক লৈ কি পিন্ধিলে মোক ভাল লাগিব এইযোৰ পিন্ধো নেকি মটীয়া কালাৰ চাওঁ ৰ'বচোন পিন্ধি কেনেকুৱা লাগে এয়া মই ৰেডি হৈ গ'লোঁ চাওঁ এবাৰ ফোনটো ধৰাচোন দেখাই দিওঁ কেনেকুৱা লাগিছে কাপোৰ চাপোৰৰ আগতে দেখিছে বাট ব্লাউজটো নতুনকৈ মই হেৰি চিলোৱা হয় আগত চাগে ব্লাউজটো ভালকৈ দেখা নাই আগতে পিন্ধা নাই এইটো ব্লাউজ তো এতিয়া যাব লাগে যাওক দেৰি হৈছে চাহ খাবহে মাতিছিল ভাত খোৱা টাইমত গৈ পেলাই নহ'ব নহয় ভালক এই মা অকণ মিলিছে আপোনাৰ বেগুনীয়াত গল্ডেন মোৰো কফিত মিলিছে অকণমান কাপোৰযোৰ বলক চাওকচোন এতিয়া আন্ধাৰ হ'লে 6:30 হৈছে 6:30তে পূৰা আন্ধাৰ আহি পালোৱে আৰু আমাৰ পৰা কেইটামান 4-5টামান ঘৰে পিছত ন আহি পালোঁ 4টা ঘৰ এইটো নেকি এইটো নহয় কালি কৈছিলোঁ ৰ'বা নেক্সটটো অঁ তো মই আহি পালোঁ মানে চাহ খাবলৈ আন্টিৰ ঘৰত আন্টি বোলে মোৰ ব্লগ চাই থাকে ন দৰ্শনা খুব ভাল চলে আমাৰ বোৱাৰী পাৰাৰ বোৱাৰী নেইবাৰ বোৱাৰী শাহুমা আহিছে আৰু এই আন্টিয়ে যে সদায় মাতি থাকে কিন্তু আজি আহিব পালোঁ মানে ইমান ধুনীয়াকৈ চাওকচোন কি ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন মানে আন্টিৰ ইমান ধুনীয়া এইটো কি হয় আন্টি এইটো কাষ্টাৰ্ড ইমান ধুনীয়াকৈ মানে গাৰ্নিচিং কৰি কিনে দিছে মই আহি ঘৰটো চাই আছো ইমান চিজিল কৰি ৰাখিছে অকলে থাকে আংকেলৰ লগত তথাপি পুৰা চিজিল হৈ আছে আৰু আগফালে এখন গাৰ্ডেন আছে গাৰ্ডেনখন বাৰু মই চাবই নাপালো ন আন্টি মানে অকণমান যদি দিনত আহিলো হয় ধুনীয়াকৈ দেখাব পাৰিলো হয় কি ধুনীয়া ঘৰটোৱে চাই মোৰ ভাল লাগিছে আৰু আপুনিতো আৰু আপুনিয়ে আৰু পুৰা মেইনটেইন কৰে ফিগাৰ আন্টি আপুনি বহুত বেছি দিছে মই লুচি এখন কমাই দিয়ক নালাগে আমি খালো বলো আন্টি যাও এতিয়া গিফ্ট দিলে বাই তো হে গাইজ আমি আহিলোঁ লুচি খাই চাহ তাহ খাই আৰু আহি কিনে অকণমান কিবা কিবি কাম কৰিলোঁ মোৰ আগৰ ৰুমটোৰ ষ্টুডিঅ' ৰুমটোৰ তো সেইকাৰণে একদম ফোনটো লোৱাই নাছিলোঁ তো মাহঁতে ভাত পানী খালে মোৰ একদম খাবৰ মন নাই তাত যে খালোঁ সেয়া আৰু পেট ফুলি আছে তো এতিয়া বাজিলে ৰাতি 12টা পুৰা 12টা বাজিছে ইহঁতে চবে ভাত তাত খালে গতিকে শুম আৰু এতিয়া আকৌ এবাৰ গা ধুব লাগিব আৰু চাওক কিমান ভাল হাজবেণ্ড মোৰ কাৰণে কফি বনাই আছে থেংক ইউ চাওকচোন বাৰু খাই কিনে কেনেকুৱা লাগে বিৰাট ভাগৰ লাগি গৈছে
যোনটো ষ্টুডিঅ' ৰুম হৈ আছে সেই ষ্টুডিঅ' ৰুমটোৰ গোটেই ৰং চং হৈ গৈছে গোটেই ধূলি ধূলি হৈ গৈছে ভাইটি আৰু এই গোটেই বস্তুবোৰ দাঙি দাঙি থলে আৰু মই গোটেই ৰুমটো সাৰিলোঁ মুচিলোঁ ভাগৰ লাগি গ'ল ভাবিলোঁ একাপ কফি খাওঁ কফি খাই কিনে গাটো ধুই ধুনীয়াকৈ আৰামছে শুই যাম সেয়া আৰু কফি খাম লগতে কফি লগাম ফেচত বহুত ড্ৰাই হৈ গৈছে স্কিনটো তো কফিৰ লগত ইভিয়ন মিক্স কৰি কিনে অকণমান মুখত লগাম তাৰপিছত সেই আৰু এটা ফেচ মাস্কৰ দৰে হ'ব হৈ গ'ল কফি এই কাপোৰ চাপোৰ লপাই নাই এনেকৈ থোৱা আছে কফি খাবলৈ গৈ আছোঁ কাপটো চাওকচোন ইমান মৰম লাগিছে এইটো মই গিফ্ট পোৱা আছিল টেষ্টি জানিছেচোন এনেকৈ যদি সদায় কফি বনাই খুৱাই থাকা সদায় বনাব লাগিব ৰাতি আজি হ'ল নেক্সট ডে আজি আকৌ চাফাই কাম কৰি আছোঁ আকৌ ৰুমটো চাৰ্ফ পানীৰে এনেকৈ মুচিছোঁ পানী মাৰি মাৰি চাফা কৰিছোঁ যিহেতু ইয়াতে মই গ্ৰাছ কাৰ্পেট পাৰিম দুইটাতে নহয় এটা ৰুমত পাৰিম তো আজি ভিডিঅ'টো ইয়াতে সামৰোঁ দিয়ক এইবোৰ কৰোঁতে মোৰ দেৰি হৈ যাব তাৰপিছত ব্ৰেকফাষ্ট কৰিব আছে ব্ৰেকফাষ্ট নকৰোঁতে মই এইবিলাক কৰিব লৈছোঁ কাৰণ নহ'লে ব্ৰেকফাষ্ট কৰি থাকিলে এইফালে দেৰি হৈ যাব আৰু ভিডিঅ' এডিটিঙৰো কাম আছে বাই গাইজ অহা কাইলৈ ধুনীয়া ভিডিঅ'ৰ সৈতে লগ পাম আৰু যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো এটা লাইক কৰি দিব যদি ভাল লাগিলে আৰু ইনষ্টাগ্ৰামত মই আছোঁ গ্লিম কালাৰ বাই গাইজ